Hello guys, welcome to my YouTube channel. Onodoy Khom YouTube channel tole apnalok স্বাগতম জনাইছো আৰু যেটা নতুন ভিডিও আপোনালোকৰ আগবঢ়াব বিচাৰিছো ভিডিওটো আমাৰ অসমবাসী ৰাইজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ 2023 চনৰ শেষত যেটো থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ যেটো অনলাইন এপ্লিকেশন হৈছিল 12600 পোষ্টৰ সেই পোষ্টত এপ্লাই সেই পোষ্ট কেইটাত এপ্লাই কৰা লোকসকলৰ বাবে ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ অহা জুন মাহত ইয়াৰ পিছৰ মাহটোত আপোনালোকক যেটো 12600 পোষ্ট হয় থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ তাৰ এক্সামিনেশন হ'ব বুলি অসম চৰকাৰে ঘোষণা দিছে আৰু তাৰ বাবে আপোনালোকলৈ এখন সিলেবাস আগবঢ়াইছে আৰু কেইটামান পিডিএফ আপোনালোকলৈ আগবঢ়াই দিছে যে সেই পিডিএফ গিটাৰ জৰিয়তে আপোনালোকে কেনে ধৰণে এক্সামত বহিব লাগিব বা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব বা কি বিভাগৰ কোৱেশ্চন আহিব আৰু ফৰ্থ গ্ৰেডৰ এক্সামটো কেনেকুৱা হ'ব বা থাৰ্ড গ্ৰেডৰ এক্সামটো কেনেকুৱা হ'ব আপোনালোকে কেনে ধৰণে প্ৰিপেয়াৰ কৰিব লাগিব এই সকলোখিনি কথা আপোনালোকলৈ ৱেবছাইটৰ যোগে আগবঢ়াইছে তো আজি ভিডিওটোত মই স্টেপ বাই স্টেপ সকলোখিনি কথা আপোনালোকক দেখাই যাম তো গাইজ ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব আৰু যেহেতু তাত কেইটামান বিভাগ দিছে যেটো থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ বাবে সেই বিভাগ গিটাৰ মতেহে কোৱেশ্চন আহিব আৰু ফৰ্থ গ্ৰেডৰ এপ্লাই কৰা সকলে কেনে ধৰণে প্ৰিপাৰেচন কৰিব লাগিব তেওঁলোকে এক্সামত বহিবৰ বাবে বা পাস কৰিবৰ বাবে কেনেকুৱা ধৰণৰ কোৱেশ্চন চাব লাগিব বা কি বিভাগ চাব লাগিব বা কিতাপ যদি পঢ়ে ধৰক কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব লাগিব এই সকলোখিনি কথা আপোনালোকক জনাই দিম আজিৰ ভিডিওটোত তো মই আপোনালোকক পিডিএফ খিনি আৰু আজিৰ ৱেবছাইটটো খুলি আপোনালোকক সবিশেষ জনাম তো গাইজ আহক আমি ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইন্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিওখিনি আপোনালোকে সকলোতকৈ আগত পায় আৰু ভিডিওটো যদি ভাল লাগে তেনহলে ভিডিওটো লাইক কৰিব আৰু ভিডিও শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু তাতকৈ ডাঙৰ কথা মই যদি আপোনালোকে বিচাৰে যে পিডিএফ খিনি আপোনালোকক লাগে কোৱেশ্চনৰ পিডিএফ খিনি তো গাইজ আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় আপোনালোকক সহায় কৰিম আৰু পিডিএফ খিনি দিয়াৰ ব্যৱস্থা কৰিম তো পিডিএফ খিনিত আপোনালোক সকলো ধৰণৰ কোৱেশ্চন তো মেথছৰ ইংলিশ আৰু আসামিজ আৰু ৰিজনিং আৰু জিকে সকলোখিনি কোৱেশ্চন তাত মডেল দিয়া আছে গতিকে সকলোখিনি আহিখিনিৰ পৰা আপোনালোকে বহুত উপকৃত হ'ব পাৰিব তো গাইজ আপোনালোকে মোক কমেন্ট কৰি নিশ্চয় জনাব তো বন্ধুসকল আহক আজি আমি ভিডিওটো আৰম্ভ কৰো প্ৰিয় বন্ধুসকল আহক আজি আমি ভিডিওটো আৰম্ভ কৰো আপোনালোকে ভিডিওটো খুব ভালদৰে চাব ইয়াতে সব মই আপোনালোকক প্ৰথম এটা পেজ দেখাইছো ইয়াতে দিয়া আছে দেখিছে না আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট সিলেবাস এক্সাম প্যাটাৰ্ন সিলেবাস এন্ড কোৱেশ্চন পেপাৰ তো সক আপোনালোকৰ এটো যেটো এক্সাম হ'ব বৰ্তমান যেটো আপোনালোকৰ নোটিস দিছে যেটো এক্সাম হ'ব থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ এক্সাম হ'ব তাতে তিনটা ভাগ দিয়া হৈছে গতিকে মই ভাগখিনি আপোনালোকক দেখাই দিম তো ইয়াতে সক আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট সিলেবাস ইয়াত সিলেবাসখন আপোনালোকক দিয়া হৈছে প্ৰথমতে দিছে মই অলপ স্ক্ৰল ডাউন কৰি আপোনালোকক দেখাইছো যে নেম অফ ৰিক্ৰুটমেন্ট প্ৰসেস আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 ৰ শেষত যেটো আপোনালোকৰ ৰিক্ৰুটমেন্ট হৈছিল হেতুৰ এক্সামৰ সিলেবাস বৰ্তমান আহি গৈছে খুব কম দিনৰ ভিতৰতে জুন মাহৰ ভিতৰতে আপোনালোকৰ এই যেটো 12600 পোষ্টৰ যেটো আপোনালোকৰ এক্সাম হ'ব থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নেম পোষ্ট দেখিছে না থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এই এক্সামটোৰ বিষয়ে আজি ক'ব লৈছো ইয়াৰ বাবে আপোনালোকক কিছুমান নিয়মাৱলীৰ কিছুমান সিলেবাস অসম চৰকাৰে এই ৱেবছাইটৰ যোগেদি আপোনালোকলৈ প্ৰেৰণ কৰিছে গতিকে মই আপোনালোকক সবিশেষ জনাই যাম তো গাইজ এটা সব নেম অফ দা অৰ্গানাইজেশনস অফ গভৰ্নমেন্ট অফ আসাম নেম অফ ৰিক্ৰুটমেন্ট কমিশন আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট কমিশন 2021 তাৰপিছত আহিলে নেম অফ ৰিকগনাইজড বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম the name of post আহিলে দেখিছে না গ্ৰেড 3 and গ্ৰেড 4 আৰু নেম অফ নাম্বাৰ অফ পোষ্ট আছে 12600 নেম অফ এক্সাম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম এটো আপোনালোকে যিখিনি আগতে ইয়াৰ আগত যেটো 26000 পোষ্ট ওলাইছিল 2022 ত এটো হয়তো আপোনালোকে দিছিলে তো ইয়াত আজি মই আপোনালোকক গুটে কথাখিনি দেখাই যাম ইয়াত টাইপ অফ এক্সাম দিছে ৰাইটান এক্সাম লিখিত পৰীক্ষা হ'ব টাইপ অফ কোৱেশ্চন এমসিকিউ তাৰ মানে আপোনাৰ যিখিনি ৰিজনিং কোৱেশ্চন আৰু মাল্টিপল চইচ কোৱেশ্চন হেখিনি আহিব ইয়াতে সক মাল্টিপল চইচ কোৱেশ্চনত অবজেক্টিভ টাইপত আপোনালোকৰ এক্সামটো হ'ব ডেট অফ এক্সাম এটো এক্সাম ডেটটো ইতালৈকে অহা নাই একচুয়ালি এক্সাম ডেটটো কিন্তু নোটিছখন বৰ্তমান আহিলে তো ইয়াত সক মই অলপ স্ক্ৰল ডাউন কৰি আপোনালোকক দেখাইছো ইয়াত সক নাম্বাৰ অফ পোষ্ট আপোনালোকে নিশ্চয় জানে ক্লাছ 3 আৰু ক্লাছ 3 অৰ গ্ৰেড 3 পোষ্ট দুইটা মিলাই আছে 7600 পোষ্ট আৰু নিগেটিভ মাৰ্কেটিং দেয়াৰ শেল বি নো নিগেটিভ মাৰ্কেটিং আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ আপোনাৰ যদি ভুলো হয় যিখিনি আগতে নিগেটিভ মাৰ্ক থাকে এই নিগেটিভ মাৰ্ক খিনি ধৰা নহয়
Section process, this is the section of candidates for inviting them for interview of skill test will be in the ratio of 1:2. The candidates who quality in the written examination will be called for computer proficiency test, skill test, interview. তো সব যিসকল লোকে থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিব, ক্লাছ 3 আৰু গ্ৰেড 3 পৰীক্ষা দিব, তেওঁলোকক যদি পৰীক্ষাত পাছ কৰে তেতিয়া তেওঁলোকৰ কম্পিউটাৰ এক্সাম লোৱা হ'ব। আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে ফ'ৰ্থ গ্ৰেডৰ বাবে প্ৰচেছটো অলপ বেলেগ হয়। ইয়াতে আপোনালোকক গোটেইখিনি দিয়া আছে, দেখিছে ন? আছাম ৰিক্ৰুটমেণ্ট চিলেবাছ অফ দ্য এক্সামিনেশ্যন ফৰ দ্য পোষ্ট হেভিং মিনিমাম এছেঞ্চিয়েল qualification of HSSLC মানে হায়াৰ সেকেন্ডাৰী কথা কৈছো of equivalent in the mentioned below। তো ইয়াতে সব কিছুমান অপচন দিয়া আছে। টাইপ অফ এক্সাম ৰাইটেন লিখিত পৰীক্ষাই হ'ব, মোড অফ এক্সাম অফলাইনে হ'ব, এইটো টাইপ অফ কুৱেশ্যন সাবজেক্টিভ টাইপ কুৱেশ্যন, তাৰমানে যেটো আগত মই আপোনালোকক কৈছিল যে মাল্টিপল চইচ কুৱেশ্যন হয় সেইখিনি। নাম্বাৰ অফ কুৱেশ্যনছ 100টা কুৱেশ্যন আহিব, ম্যাক্সিমাম মাৰ্কস থাকিব 150, সময় দিয়া থাকিব 2 ঘণ্টা, ডেট অফ এক্সাম ডেটটো আৰু আপোনালোকক কিছুদিনৰ পিছত দিব। ইয়াতে কেইটামান অপচন দিছে, আপোনালোকে কি কি পঢ়িব লাগিব, কি কি ওপৰত আপোনালোকৰ কুৱেশ্যনখিনি আহিব। তো ইয়াতে চাওক নাম্বাৰ 1ত দিছে, দেখিছেনে? ছ'চিয়েল ষ্টাডিজ, ছ'চিয়েল সায়েন্স, এইটো বিষয়ৰ ওপৰত 1 নম্বৰত, এইটো 1 নম্বৰত আছে, এইটো বিষয়ৰ ওপৰত কুৱেশ্যন আহিব। নম্বৰ 2ত আছে জেনেৰেল নলেজ, এটা জিকে কিছুমান কুৱেশ্যন আহিব আপোনালোকলৈ। তাৰপিছত 3 নম্বৰত আছে জেনেৰেল মেথমেটিক্স ক্লাছ 10, মানে যেটো আপোনাৰ 4th গ্ৰেডৰ এক্সাম হয় তাৰ বাবে 10th ক্লাছৰ যিখিনি মেথমেটিক্স হয় সেইখিনি আহিব। তাৰপিছত মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। তো সব এইখিনি কুৱেশ্যন আপোনালোকে, ইয়াৰ মই কিছুমান মডেল আপোনালোকক এতিয়া বৰ্তমান দেখাম, যে যিখিনি কেনেকুৱা ধৰণৰ মডেল বা কেনেকুৱা ধৰণৰ কুৱেশ্যন এইটো পৰীক্ষাত কাটিব, তাৰ কিছুমান আৰ্হি আপোনালোকলৈ প্ৰেৰণ কৰিছে ৱেবছাইট যোগে। যদি আপোনালোকে, মই দেখাই যাম আপোনালোকক, আৰু যদি আপোনালোকক সেই পিডিএফটো প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক পিডিএফটো দিয়াৰ ব্যৱস্থা কৰিম। আৰু 5 নম্বৰ দিয়া আছে জেনেৰেল ইংলিছ। তো এই 5টা সাবজেক্টৰ ভিতৰতে এই পৰীক্ষাটো হ'ব। তো গাইজ ইয়াতে মই আপোনালোকক এতিয়া কেইটামান পেজ দেখাব বিচাৰিছোঁ, কেইটামান পিডিএফ ফাইল দেখাব বিচাৰিছোঁ। মই ইয়াতে আপোনালোকক দেখাইছোঁ। ইয়াতে চাওক, এইখিনি হৈছে 4th গ্ৰেডৰ বাবে পেপাৰ शीट, 4th গ্ৰেডৰ বাবে আপোনালোকক দিয়া এক্সাম शीट হয়। ইয়াতে চাওক, এইটো হয় কুৱেশ্যন शीट হয় এখন, আপোনালোকক আগবঢ়াইছে যে এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু ইয়াৰ মাজৰ পৰাও যিকোনো কুৱেশ্যন আহিব পাৰে। তো গাইজ এইখিনি আপোনালোকে দেখিছেই, এইখিনি হৈছে যিখিনি আমাৰ এতিয়া বৰ্তমান এপ্লাই কৰা 4th গ্ৰেডৰ বাবে 8 পাছ আৰু 10 পাছৰ বাবে আহিবলগীয়া প্ৰশ্ন। তো গাইজ এই পিডিএফটো আপোনালোকে পঢ়ি প্লানি খুব উপকৃত হ'ব বুলি ভাবিছোঁ। মই আপোনালোকক যদি আপোনালোকে পিডিএফটো আপোনালোকে বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই নিশ্চয় দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ পিছতে আছে আৰু এটা পিডিএফ আপোনালোকক দেখাইছোঁ, এইটো হৈছে আপোনালোকৰ 3rd গ্ৰেডৰ বাবে, যিখিনি 3rd গ্ৰেডৰ কিছুমান কুৱেশ্যন আহে, তাৰ মাজৰ কিছুমান এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। সেইখিনি আপোনালোকক ইয়াত কিছুমান পিডিএফ দিছে অসম চৰকাৰে, সেই পিডিএফখিনি মই আপোনালোকক দেখাই লৈছোঁ। এইখিনিৰ মতে আপোনালোকৰ কুৱেশ্যনখিনি আহিব, আৰু এইখিনিকে আপোনালোকে প্ৰিপেয়াৰ কৰি, আৰু তাত 5টা সাবজেক্ট দিছে, সেই 5টা সাবজেক্ট আপোনালোকে যদি ক্লিয়াৰ কৰে বা প্ৰিপেয়াৰ কৰি লয় ভালকৈ, তেনেহ'লে উক্ত এক্সামটোত আপোনালোকে পাছ কৰিবলৈ সুবিধা হ'ব বুলি ভাবিছোঁ। আৰু মই আপোনালোকক ইয়াতো দেখাই দিছোঁ যে 4th গ্ৰেডৰ 8 পাছৰ বাবে 8 পাছ আৰু মেট্ৰিক পাছ, এই দুটা বিষয়ত, এই দুটা বিভাগত যিখিনি কুৱেশ্যন আহিব সেইখিনি ইয়াতে এটা এটাকৈ দিয়া আছে। তো আপোনালোকক যদি প্ৰয়োজন হয় তেতিয়া মোক কমেণ্ট কৰি জনাব, মই গোটেইকেইটা আপোনালোকক দেখাই দিছোঁ। এই 5টা পিডিএফ তেওঁলোকে আপলোড কৰিছে ইয়াত। এই 5টা পিডিএফৰ মতে ইয়াত থকা যেনে ধৰণৰ কুৱেশ্যন আছে ঠিক তেনেধৰণৰ কুৱেশ্যন আহিব। মই মেথছৰখিনিও পিছলৈ দেখাইছোঁ, তো আপোনালোকৰ ইংলিছ মেথছ ইয়াতে সকলোখিনি, ছ'চিয়েল চায়েন্স আৰু ৰিজনিং সকলোখিনি সোমাইছে। এইখিনি চব মেথছৰ কুৱেশ্যন কিছুমান দিয়া আছে ইয়াতে। তো এই পেজটোৰ পৰাই আপোনালোকে এই পিডিএফটো পাব, আৰু যদি আপোনালোকক পিডিএফটো প্ৰয়োজন হয় তেতিয়াহ'লে মোক জনাব, মই নিশ্চয় আপোনালোকক সহায় কৰিম। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো